নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বি এক্সাম চেম্পিয়নত। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ পলিটেকনিক এডমিশ্যন টেষ্ট অৰ্থাৎ পেট এক্সাম 2020 সেট ভিৰ এনচাৰ কি। আপোনালোকে জানে যে সেট তিনিটা আছে, এ বি চি আৰু ডি, কিন্তু সকলোতে কুৱেশ্যনবোৰ একেই থাকে, অকল কুৱেশ্যনৰ ক্ৰমবোৰ বেলেগ বেলেগকৈ দিয়া থাকে। বলক আমি ষ্টাৰ্ট কৰোঁ। এতিয়া আমি চাম পেট 2020 কেমিষ্ট্ৰি পাৰ্টৰ এনচাৰখিনি। Question number 71. When a magnesium ribbon is ignited in air, it burns with a dazzling flame and a white powder results. In this reaction, বায়ুৰ পৰিৱেশত মেগনেছিয়াম ফিটা জ্বলালে ই উজ্জ্বল শিখাৰে জ্বলে আৰু এবিধ বগা গুৰি উৎপন্ন হয়। এই বিক্ৰিয়াটোত অনলি মেগনেছিয়াম ইজ অক্সিডাইজ, কেৱল মেগনেছিয়াম জাৰিত হয়। মেগনেছিয়াম ইজ অক্সিডাইজ এণ্ড অক্সিজেন ইজ ৰিডিউসড। Magnesium is reduced and oxygen is oxidized. Magnesium is oxidized and hydrogen is reduced. আমি সকলোৱে জানো যে এই কেমিকেল ইকুৱেশ্যনটো ক্লাছ 10ৰ প্ৰথম চেপ্টাৰৰ প্ৰথম ইকুৱেশ্যনটোৱে হয়। ইয়াতে মেগনেছিয়াম অক্সিজেনৰ লগত যোগ হৈ মেগনেছিয়াম অক্সাইড প্ৰডাক্ট পোৱা গৈছে, অৰ্থাৎ মেগনেছিয়াম অক্সিজেনৰ লগত যোগ হৈ জাৰিত হৈছে। সেইকাৰণে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। Question number 72. During summer, water kept in a earthen pot becomes colored. This happens due to the phenomenon called গৰমৰ দিনত মাটিৰ পাত্ৰত পানী ৰাখিলে পানীখিনি ঠাণ্ডা হৈ থাকে। ইয়াৰ সৈতে জড়িত পৰিঘটনাটো হ'ল, আমি সকলোৱে জানো যে মাটিৰ পাত্ৰ এটাত পানী ৰাখিলে মাটিৰ পাত্ৰটোৰ চাৰিওফালে বাষ্পীভৱনৰ সৃষ্টি হয়, কাৰণ মাটিৰ পাত্ৰত পানীটোৰ উষ্ণতা চাৰিওফালৰ বায়ুমণ্ডলৰ পৰিৱেশৰ উষ্ণতাতকৈ কম হয়। সেইকাৰণে মাটিৰ পাত্ৰটোৰ চাৰিওফালে বাষ্পীভৱন হয় আৰু পানীখিনি পাত্ৰটোক ঠাণ্ডা কৰি দিয়ে। সেইকাৰণে পানীখিনি ঠাণ্ডা হৈ থাকে। সেইকাৰণে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। Question number 73. Plaster of Paris may be obtained by heating gypsum. The formula of plaster of Paris is gypsum উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ প্ৰস্তুত কৰিব পাৰি। প্লাষ্টাৰ অফ পেৰিছৰ সংকেত হ'ল, ইয়াতে চাৰিটা সংকেত দিয়া হৈছে। ইয়াৰ ভিতৰত অপশ্যন বি CaSO4 হাফ H2O ইজ দ্য কাৰেক্ট এনচাৰ। বন্ধুসকল, বহুত ইউটিউব চেনেলত এই কুৱেশ্যন নম্বৰ 17 আপোনালোকে চাই ল'ব, আপোনালোকৰ সেটৰ হিচাপত কোনটো নাম্বাৰত আছে এই কুৱেশ্যনটো। প্লাষ্টাৰ অফ পেৰিছ মে বি অবটেইন বাই হিটিং জিপছাম, এই কুৱেশ্যনটোত ইহঁতে এ নম্বৰ অপশ্যনক কাৰেক্ট বুলি কৈছে, কিন্তু আপোনালোকৰ কাৰণে মই কিতাপত এইটো মই শুধৰাই দিছোঁ। ইয়াত দিয়া আছে যে প্লাষ্টাৰ অফ পেৰিছ জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱায় কেলছিয়াম ছালফেট হেমিহাইড্ৰেট অৰ্থাৎ CaSO4 হাফ H2O পৰিণত হয়। ইয়াক প্লাষ্টাৰ অফ পেৰিছ বোলা হয়। সেইকাৰণে প্লাষ্টাৰ অফ পেৰিছৰ যিটো ৰাসায়নিক সংকেত সেইটো CaSO4 হাফ H2O, অৰ্থাৎ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। Question number 74. Molasses can be prepared from sugarcane juice and from the molasses ethanol can be prepared. The method of which ethanol is generally obtained from the molasses called. কুঁহিয়াৰৰ ৰসৰ পৰা লালিগুৰি পোৱা যায় আৰু এনে লালিগুৰিৰ পৰা ইথানল প্ৰস্তুত কৰা হয়। লালিগুৰিৰ পৰা ইথানল প্ৰস্তুত কৰিবলৈ সাধাৰণতে ব্যৱহাৰ হোৱা পদ্ধতিটো হ'ল, আমি সকলোৱে জানো যে এলকহল, ইথানল এইবোৰ লিকুইড কিংবন প্ৰক্ৰিয়াৰ দ্বাৰা আমি লাভ কৰিব পাৰি। সেইকাৰণে অপশ্যন চি ফাৰ্মেণ্টেশ্যন অৰ্থাৎ কিনমন ইজ দ্য ৰাইট এনচাৰ। Question number 75. The most abundant metal in the earth crust is. পৃথিৱীৰ খোলাত আটাইতকৈ বেছিকৈ থকা ধাতুবিধ হ'ল, এইটো আটাইতকৈ বেছি থকা ধাতুবিধ হ'ল সিলিকন Si, যিটোৰ এটমিক নম্বৰ 14।
silicon Si. Question number 76. Find the incorrect statement. অশুদ্ধ শুদ্ধটো উত্তৰটো বাছি উলিওৱা. Boiling point of a liquid occurs at a specific temperature. এক নিৰ্দিষ্ট উষ্ণতাত জলীয় পদাৰ্থ এটা উতলে. Evaporation of a liquid occurs at any temperature. যিকোনো উষ্ণতাত জলীয় পদাৰ্থ এটা বাষ্পীভৱন ঘটে. এটা পাত্ৰত থকা জলীয় পদাৰ্থ এটাৰ আটাইখিনি অংশতে উত্তোলন ঘটে. এটা পাত্ৰত থকা জলীয় পদাৰ্থ এটাৰ আটাইখিনি অংশতে বাষ্পীভৱন ঘটে. এটো কারেক্ট এনসারটো হ'ব এইটো. Question number option number A. The boiling point of a liquid occurs at a specific temperature. এক নিৰ্দিষ্ট উষ্ণতাত জলীয় পদাৰ্থ এটা উতলে. Question number 77. The difference between alpha particle and helium atom is. They have different masses. দুটাৰ ভৰ বেলেগ বেলেগ. They have different charge. দুটাৰে আধান ভিন্ন. They have different number of protons. দুটাতে বেলেগ বেলেগ সংখ্যক proton থাকে. They have different number of neutrons. দুটাতে বেলেগ বেলেগ সংখ্যক নিউট্ৰন থাকে. আমি সকলোৱে জানো যে হিলিয়াম এটম আৰু আলফা পাৰ্টিকেল দুটা একে পৰমাণুৰ পৰা হয়, যেটো হ'ল হিলিয়াম. হিলিয়ামটো নিউট্ৰেল হৈ থাকে আৰু ইয়াৰ এটমিক নাম্বাৰ 2. ইয়াত ইলেক্ট্ৰনো আছে. এটমিক নাম্বাৰ মানে এটমিক নাম্বাৰ আৰু ইলেক্ট্ৰনৰ সংখ্যা একে, তোমালোকে জানাই. আৰু হিলিয়াম এটমটোৰ ইয়াৰ ইলেক্ট্ৰনৰ নাম্বাৰ হিলিয়ামৰ এটমিক নাম্বাৰ ইলেক্ট্ৰনৰ নাম্বাৰ অফ ইলেক্ট্ৰন ইকুৱেল টু 2. এটো নিউট্ৰেলি চাৰ্জ হয় কাৰণ ইয়াতে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সেম হৈ আছে. কিন্তু হিলিয়াম এটমৰ 2+ অৰ্থাৎ দুটা ইলেক্ট্ৰন নাই. ইয়াতে অকল প্ৰটন আৰু নিউক্লিয়াছটোহে আছে আৰু বাকি সেলত একো নাই. যেটো হিলিয়াম 2+ত বাকি একোট নাই. সো এটো পজিটিভলি চাৰ্জ. এই কাৰণে হিলিয়াম এটমত আৰু আলফা অৰ্থাৎ হিলিয়াম 2+ৰ দুটাৰ আধানবোৰ বেলেগ বেলেগ হয়. অৰ্থাৎ চাৰ্জবোৰ বেলেগ বেলেগ, ডিফাৰেন্ট চাৰ্জ. এটোৰ চাৰ্জ নিউট্ৰেল, এটো কোনো চাৰ্জ নাই. কিন্তু এটো পজিটিভলি চাৰ্জ, দুটা ইলেক্ট্ৰন নাই কাৰণে. এই কাৰণে অপশন বি, দুটাৰে আধান বেলেগ, that they have different charges. এটো কারেক্ট আনসার. Question number 78. The disperse phase and dispersion medium in cloud are respectively মেঘত থকা বিস্তাৰিত প্ৰৱস্থা আৰু বিস্তাৰণ মাধ্যম হ'ল ক্ৰমে লিকুইড গ্যাস লিকুইড, সলিড গ্যাস সলিড লিকুইড. আমি জানোৱে এটো যে লিকুইড গ্যাস এটো শুদ্ধ উত্তৰ. কাৰণ বিস্তাৰিত প্ৰৱস্থা আৰু বিস্তাৰণ মাধ্যম ডিসপার্স ফেজ এন্ড ডিসপার্স মিডিয়াম তো হ'ল মেঘৰ লিকুইড জলীয় পদাৰ্থ পানী গ্যাসত ডিসপার্স হৈ যায়. সেইকাৰণে এই ইজ দা কারেক্ট আনসার. Question number 79. The first organic compound synthesized in the laboratory is. প্ৰথম পৰীক্ষাগাৰত সংশ্লেষিত প্ৰথম যৌগটো হ'ল ইউৰিয়া. আমি এটো জানোৱে. Question number 80. Which of the following non-metal is good conductor of electricity? Non-metalৰ ভিতৰত এই কোনটো good conductor of electricity হয়? আমি সকলোকে জানো যে গ্ৰাফাইটে ইলেক্ট্ৰিক কণ্ডাক্ট কৰে. Bronze is a alloy of. Question number 81. Copper and tin. D is the correct answer. Question number 82. Which of the following does not belong to the homologous series? ইয়াতে আছে মিথেন, ইথেন, এটো হল প্ৰপেন আৰু এটো বিউটেনল. এটোত এটা গ্ৰুপ আছে, ফাংশনাল গ্ৰুপ এটা আছে যেটো আমি ভাঙিলে দেখা পাম. ইয়াতে 4টা অক্সিজেন আছে, 4টা কাৰ্বন আছে. কিন্তু এটো হাইড্ৰোজেনৰ সংখ্যা মাত্ৰ 8টা আছে. সো ইয়াতে 3টা, ইয়াতে এটা হৈ গ'ল 5টা, 6টা, 7টা, 8টা. এই দুটা হাইড্ৰোজেন ইয়াতে দিয়া নাই. সো ইয়াতে এটা আছে
ফাংচনেল গ্ৰুপ O। therefore এইটো হোমোগেনিয়াছ শ্ৰেণী নহয়। তোমালোকে জানা যে হোমোগেনিয়াছ শ্ৰেণী হ'বলৈ হ'লে সবতে কোনো ফাংচনেল গ্ৰুপ থাকিব নালাগিব আৰু হয়তো একে ফাংচনেল গ্ৰুপ থাকিব লাগিব নহলে এটাও ফাংচনেল গ্ৰুপ থাকিব নালাগিব। সো ইয়াতে হোমোগেনিয়াছ শ্ৰেণীৰ এইটো এইকেইটা সবেই সেম হয় কাৰণ কাৰ্বনৰ সংখ্যা আৰু কাৰ্বনৰ সংখ্যাৰ লগত ইহঁতৰ হাইড্ৰোজেনৰ সংখ্যা একেই আছে, কিন্তু ইয়াতে দুটা ইয়াতে কমসে কম দুটা হাইড্ৰোজেন কম আছে য'ৰ ফাংচনেল গ্ৰুপ এটা এড হৈছে এইটো। সো এইটো ডি এটা কাৰেক্ট এনসাৰ, যেটো হোমোগেনিয়াছ শ্ৰেণী মানে হোমোলগাছ সিৰিজৰ অন্তৰ্ভুক্ত নহয়। কুৱেশ্যন নম্বৰ 83, ডিপ্লিশ্যন অফ ওজন লেয়াৰ কজেজ এ ডিজিজ কল। ওজন লেয়াৰৰ ওজন স্তৰৰ ক্ষয়ীভৱনৰ ফলত সৃষ্টি হোৱা এবিধ বেমাৰ হয়। আমি সকলোৱে জানো যে ওজন লেয়াৰ যদি ক্ষয় হয় আমাৰ ছালৰ বেমাৰ হয়। ইয়াতে ছালৰ বেমাৰ এইটোৱে দিছে যে স্কিন কেঞ্চাৰ। সো ডি ইজ দ্য কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 84, দ্য মেইন কনষ্টিটিউয়েণ্ট অফ LPG are। LPGৰ প্ৰধান উপাদানসমূহ হ'ল এইটো হ'ব প্ৰপেন এণ্ড বিউটেন। প্ৰপেন আৰু বিউটেন থাকে LPG গেছৰ ভিতৰত। মেইন উপাদানবোৰ প্ৰপেন আৰু বিউটেন। কুৱেশ্যন নম্বৰ 85, হিউমেন গেষ্ট্ৰিক জুইচ কণ্টেন মানুহৰ পাচক ৰসত থকা এচিডবিধ হ'ল। আমি সকলোৱে জানো যে হাইড্ৰক্লৰিক এচিড অৰ্থাৎ HCl আমাৰ পাচক ৰসত উৎপন্ন হয়, সেইকাৰণে ইজ দ্য কাৰেক্ট এনসাৰ। খুব ইজি কুৱেশ্যন হ'লে এইটো। কুৱেশ্যন নম্বৰ 86, হেমিটাইট ইজ এ অ'ৰ অফ। হেমিটাইট আইৰণ অৰ্থাৎ লোৱাৰ এফিৰ অ'ৰ। এইটো সেট এৰ কুৱেশ্যন নম্বৰ 1ত দিয়া আছে কেমিষ্ট্ৰি পাৰ্টত। সো যিহেতু এইটো সেট বি সেইকাৰণে এইটো দিয়া আছে কুৱেশ্যন নম্বৰ 86। ইয়াতে কুৱেশ্যনবোৰৰ পেটাৰ্ণটো চেঞ্জ কৰি দিয়া আছে, সব কুৱেশ্যন একেই হয়। সো কুৱেশ্যন নম্বৰ 87, চিলভাৰ ক্লৰাইড ছানলাইটত গৰম কৰিব দিছে, সেইকাৰণে চিলভাৰ আৰু ক্লৰিন দুটা বেলেগ বেলেগ হৈ গৈছে। এইটো কি বিক্ৰিয়া হয়? আমি সকলোৱে জানো যে যৌগ এটা বা কম্পাউণ্ড এটা, ইয়াতে কুৱেশ্যনটো দিছে যে এবভ ৰিয়েকশ্যন ইজ এক্সাম্পল অফ, তলত কোনটো ওপৰত দিয়া বিক্ৰিয়াটোৰ তলত কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? ৰেডক্স, ডিছপ্লেচমেণ্ট, কম্বিনেশ্যন, ডিকম্পজিশ্যন ৰিয়েকশ্যন কোনটো হয়? আমি জানো যে ডিকম্প'জ হৈ গৈছে, এইটো ভাঙি গৈছে। চিলভাৰটো আৰু ক্লৰিন হৈ গৈছে, দুটা বেলেগ বেলেগ হৈ গৈছে, সেইকাৰণে বিয়োজন হৈছে দুটা মৌল ভাঙি গৈছে, দুটা এলিমেণ্ট ভাঙি গৈছে, সেইকাৰণে ডিকম্পজিশ্যন ৰিয়েকশ্যন হয় এইটো। সেইকাৰণে কুৱেশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনসাৰ। সো কুৱেশ্যন নম্বৰ 88 দিয়া আছে দ্য কেমিকেল ফৰ্মুলা অফ ব্লিচিং পাউডাৰ। এইটো আমি সকলোৱে জানো, মেট্ৰিক পৰীক্ষাটো আহি থাকে এইটো সঘনাই, যে CaOCl3 এইটোৱে হ'ল ব্লিচিং পাউডাৰৰ ৰাসায়নিক ফৰ্মুলা। সো কুৱেশ্যন নম্বৰ 89, দ্য প্ৰচেছ অফ ৰেছপিৰেশ্যন ইজ। আমি যে শ্বসনৰ এইটো দিছে যে শ্বসনৰ প্ৰক্ৰিয়াটো হ'ল শ্বসন। আমি উশাহ নিশাহ লওঁতে কি হয়? গৰম কাৰ্বন ডাই অক্সাইড বাহিৰলৈ আহে। আমি অক্সিজেন লওঁ কিন্তু কাৰ্বন ডাই অক্সাইডটো গৰম কাৰ্বন ডাই অক্সাইড বাহিৰলৈ আহে। তুমি এইটো কৰি চাব পাৰা। সেইকাৰণে এইটো এটা তাপবৰ্জী বিক্ৰিয়া অৰ্থাৎ এক্সোথাৰ্মিক ৰিয়েকশ্যন, কাৰণ ইয়াতে তাপত উৎপন্ন হয়। কুৱেশ্যন সেইকাৰণে এইটো অপশ্যন এ ইজ দ্য ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 90, হুইচ অফ দ্য ফলোয়িং কম্পাউণ্ড হেজ ডাবল বণ্ড। তলৰ কোনটো যৌগত দ্বিবান্ধনি আছে? নাইট্ৰজেনৰ 3টা বান্ধনি আছে, হাইড্ৰজেনৰ 1টা বান্ধনি আছে কাৰণ এটাই আছে ইলেক্ট্ৰন তাৰ, আৰু এইটো হ'ল ইথেনৰতো বহুত কেইটা বান্ধনি আছে, হাইড্ৰজেন আৰু কাৰ্বনৰ মাজত 2টা কাৰ্বন আছে। সো ইয়াতে কৈছে যে দ্বিবান্ধনি কোনটোত আছে? আমি জানো যে অক্সিজেনৰ এটমিক নাম্বাৰ হ'ল 8 আৰু বাহিৰত থাকিব 2টা থাকিব, বাহিৰত 2.6, 6টা বাহিৰত থাকিব আৰু তাৰে ভিতৰত 2টাই বন হ'ব, মানে বান্ধনি সৃষ্টি কৰিব।
দ্বিবান্ধনী অক্সিজেনৰ থাকে, সেইকাৰণে বি ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 91, দ্য নাম্বাৰ অফ দ্য ষ্ট্ৰাকচাৰেল আইচোমাৰ অফ পেণ্টেন ইজ। ইয়াতে তিনিটা আছে ষ্ট্ৰাকচাৰেল আইচোমাৰ মানে সমযোগী যৌগ তিনিটা আছে পেণ্টেনৰ। চ' কুৱেশ্যন নম্বৰ 92, তলত দিয়া কোনটো ধাতুৱে উভধৰ্মী অক্সাইড উৎপন্ন কৰে? উইচ অফ দ্য মেটেল উড ফ্ৰম এন এমফটেৰিক অক্সাইড। এমফটেৰিক অক্সাইড কোনটো মেটেলে প্ৰস্তুত কৰে, উৎপন্ন কৰে? এইটো হ'ল এলুমিনিয়াম। এ ইজ দ্য কাৰেক্ট এনচাৰ। 93, দ্য কেটেলিষ্ট ইউজ ইন দ্য হাইড্ৰজেনেশ্যন অফ ভেজিটেবল অইল ইজ। উদ্ভিদজাত তেলত হাইড্ৰজেন যোগ কৰিবলৈ তলৰ কোনটো অনুঘটক ব্যৱহাৰ কৰা হয়? নিকেলটো ব্যৱহাৰ কৰা হয় এইটো কেটেলিষ্ট হিচাপে। নিকেল এটা কেটেলিষ্ট হয়, ভাল কেটেলিষ্ট এইটো। চ' ডি ইজ দ্য ৰাইট এনচাৰ। ইয়াতে দিছে যে 94, কুৱেশ্যন নম্বৰ, উইচ অফ দ্য হাইড্ৰকাৰ্বন উইল আণ্ডাৰগ' এডিশ্যন ৰিয়েকশ্যন। তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখায়? যোগাত্মক মানে এডিশ্যন মানে কোনো ফাংচনেল গ্ৰুপৰ লগত এড হ'ব নেকি? এই চবতে হাইড্ৰজেন ইয়াত মানে এলকেন হয়। এলকেনৰ যিটো CnH2n+2 এই ফৰ্মুলাটো চবেই মানি চলে, তোমালোকে চাই ল'বা কি কৰি। কিন্তু এইটোৱে মানি নচলে। ইয়াতে 5টা আছে, n5টা আছে, কিন্তু n+2 10+2 হ'ব লাগে, 12টা হ'ব লাগে, কিন্তু 8টা আছে। ইয়াতে 4টা এটম কম আছে, 4টা হাইড্ৰজেন কম আছে। চ' ইয়াতে যোগ হ'ব, যিকোনো ফাংচনেল গ্ৰুপ ইয়াতে যোগ হ'ব। চ' ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 95, টুথ এনামেল ইজ মেড আপ অফ। দাঁতৰ এনামেল তলৰ কোনটো যৌগৰ পৰা গঠন কৰা হৈছে? এইটো আমি সকলোৱে জানো যে কেলছিয়াম ফচফেটৰ পৰা দাঁতৰ এনামেল মানে টুথ এনামেলটো গঠন কৰা হয়। চ' কুৱেশ্যন নম্বৰ 96, গেলভেনাইজেশ্যন ইজ এ মেথড অফ প্ৰটেক্টিং ষ্টীল ফ্ৰম ৰাষ্টিং বাই দ্য কোয়েটিং উইথ এ থিন লেয়াৰ অফ। গেলভেনাইজেশ্যনৰ মানে 10টা লেপন প্ৰক্ৰিয়া ষ্টীল মামৰ নদীলৈ প্ৰস্তুত কৰা ধাতুবিধ হ'ল। মানে প্ৰলেপিত কৰা মানে কি দিয়া হয়? ক্লটিং কিয় দিয়া হয়? এইটো জিংকৰ ক্লটিং দিয়া হয়, আমি সকলোৱে জানো। চ' বি ইজ দ্য কাৰেক্ট এনচাৰ। 97, কুৱেশ্যন নম্বৰ, দ্য এবিলিটি অফ মেটেল টু বি ড্ৰন ইনটু থিন ৱায়াৰ ইজ কল্ড। ধাতুৰ পাত দীঘল তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণটো হ'ল, মানে ধাতুৰ পাত এটা দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা কোনটো গুণৰ কাৰণে এইটো কোনটো গুণৰ কাৰণে হয়? আমি সকলোৱে জানো যে ডাক্টিলিটি, নমনীয়তা কাৰণে এইটো হয়। কুৱেশ্যন নম্বৰ 98, উইচ অফ দ্য ফলোয়িং নন মেটেল ইজ এ লিকুইড। আমি সকলোৱে জানো যে ব্ৰমিন এটা এনেকুৱা নন মেটেল অধাতু যি লিকুইড অৱস্থা থাকে। আৰু তোমালোকে মনত ৰাখিবা যে ধাতুৰ ভিতৰত হ'ল পাৰা Hg, মাৰ্কুৰীটো ধাতু মেটেল যিটো লিকুইডত থাকে, লিকুইড অৱস্থাত। Question number 99. The colorless liquid sample tested with pH paper. The color of the paper change into red. The sample would be এটা বৰণহীন তৰল pH কাগজ এখিলাৰে বৰণহীন তৰল, কোনো ৰং নাই, কালাৰ নাই, তৰল pH কাগজ এখিলাৰে পৰীক্ষা কৰোঁতে pH কাগজ খিলাৰ বৰণ ৰঙালৈ পৰিৱৰ্তন হ'ল, ৰেড হৈছে, ৰঙালৈ পৰিৱৰ্তন হৈছে। যিটো pH কাগজটো ৰেডলৈ পৰিৱৰ্তন হৈছে। আমি জানো যে ৰেডলৈ পৰিৱৰ্তন হ'লে এইটো এচিডিক হ'ব। সাধাৰণ পানী এচিডিক নহয়। সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এইটো এটা ক্ষাৰকীয় হয়, আৰু ডিষ্টিল ৱাটাৰ এইটোতো নিউট্ৰেল হয়, আৰু ইথানিক এচিডটো এচিড হয়, সেইকাৰণে ডি ইজ দ্য কাৰেক্ট এনচাৰ। So question number 100, last question এইটো, which of the following
from the basis of the modern periodic table তলৰ কোনটো ধৰ্মক ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকাৰ প্ৰস্তুত কৰা হৈছে আমি সকলোৱে জানো আধুনিক পৰ্যায়বৃত্ত তালিকাটো এটমিক নাম্বাৰৰ ওপৰত বেছ কৰি বনোৱা হৈছে এটমিক নাম্বাৰৰ ওপৰত আৰু মেণ্ডেলিভৰ যিটো পৰ্যায়বৃত্ত তালিকা আছে সেইটো এটমিক ভৰৰ ওপৰত মেণ্ডেলিভৰটো এইটো আছে আধুনিক মডাৰ্ণ পিৰিয়ডিক টেবল সো এনসাৰ অপশ্যন নম্বৰ বি সো সকলোকলৈ মোৰ শুভেচ্ছা থাকিল সো ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক যদি ভাল লাগি থাকে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে মোৰ নতুন ভিডিঅ'বোৰ পেট এক্সামৰ আৰু CEE আসাম এগ্ৰিকালচাৰ এইবোৰ অসমৰ যিবোৰ এক্সাম আছে এই সকলোবোৰৰ নোটিফিকেশ্যন আৰু এডুকেশ্যন যিটো আছে এডুকেশ্যনৰ ষ্টাডি মেটেৰিয়েল সব এইটো চেনেলত পাবা সো এটা সাবস্ক্ৰাইব মাৰি দিবা মোৰ এইটোৰ দ্বাৰা মোৰ বহুত হেল্প হ'ব